হ'ল কি যাতে ৰাইজটো মানে ভাল মতে থাকে আৰু ভয় নকৰে এৰি ওলাই পেলাই একদম সবাই মানে চব হুলস্থুল লগাই তেতিয়া মানে কোনফালে যাব নাযাব আপোনাৰ সেইটো উপায় নাই আৰু আমিও মানে কালি নাৰ্ভাৰ হৈ গ'লোঁ এনেকুৱা দেখি পেলাই আমি আজি পৰ্যন্ত দেখা নাই ইমান বহুত আহিছে 70-80টামান আহিছে মানুহজন মানে কি ঘৰতে আছিলে মানুহজন বোধহয় বাচিবৰ কাৰণে আমিতো দেখা নাই বাচাবৰ কাৰণে মানে সি ওলাই আহিছে তাৰপিছত ইয়াতে আহিছে পিছত তেতিয়া বোধহয় মাৰি দিলে আৰু ধৰিছে মানুহজনক যিটো মানুহ আৰু হাতীৰ যিটো সংঘাত এইটো দিনে দিনে বাঢ়ি আছে বাঢ়াৰ এটাই কাৰণ আমাৰ ৰাইজ আৰু স্পেচিয়েলি ফৰেষ্ট ডিপাৰ্টমেণ্ট জংঘল কাটি তহলং হৈ গৈছে আৰু হাতীনো যাব ক'ত আমি সৰু এটা পেটৰ কাৰণে ইমান কাম কৰোঁ বেয়া বেয়া কামো কেতিয়াবা মানুহে কৰি দিয়ে হাতীৰ ইমান ডাঙৰ পেট জংঘলত খোৱাৰ বস্তু নাই ক'ত যাব সিহঁতেও জনাঞ্চলত অহাৰ চেষ্টা কৰে যেতিয়া জনাঞ্চলত সোমাই যায় চাৰিওফালে মানুহ হুলস্থুল কৰাত হাতীবিলাক মানে নাৰ্ভাছ হৈ এটা হৈ যাওঁ দুৰ্ঘটনা ঘটে তো ফাৰ্দাৰ যাতে এই দুৰ্ঘটনা আৰু নহয় আমি এইটোৱেই আশা ৰাখিছোঁ আৰু ফৰেষ্ট মন্ত্ৰীক আমি এটাই অনুৰোধ জনাম আমাৰ হোজাইত বনকৰ্মীৰ খুব নাটনি অভাৱ হৈছে যাতে ইয়াত মেন পাৱাৰ বঢ়ায় আৰু আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক এটা অনুৰোধ জনাম ৰাইজক যাতে লগত লৈ হাতী মানুহৰ সংঘাতটো আমি কেনেকৈ হ্ৰাস কৰিব পাৰোঁ এইটোৱেই এটা চেষ্টা কৰিব।